গুড মৰ্নিং গাইজ। আজি মানে আপোনালোকক বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি আপোনালোকৰ ৰিটেনৰ বিষয়ে কথা ক'ম। ৰিটেনত আপোনালোকে যে লগৰ এজন বা আন এজনে আপোনালোকে সুধি কৰিব পাৰে নে নোৱাৰে, কেনেকুৱা টাইপৰ কি হয় এক্সামৰ ক্ষেত্ৰত আপোনালোকক জনাম। প্ৰথম কথাটো আপোনালোকে এক্সামত যেতিয়া বহিব যাব, এক্সামত বহি যোৱাৰ পিছত আপোনালোকৰ বুকলেট দিয়ে, যিটো আপোনালোকৰ কুৱেশ্যন পেপাৰ, তাৰ লগতে আৰু এখন আপোনালোকৰ OMS শ্বীটৰ হেৰি দিয়ে। তাত আপোনালোকৰ অলৰেডি নাম চাম ৰেজিষ্টাৰ থাকে, ইয়াত এইবোৰ ৰোল নম্বৰটো বহাব লাগে। তাৰ বাহিৰে আপোনালোকৰ যেতিয়া আপোনালোকৰ বেঞ্চিত দুটা অনলি বহিব দিয়ে, ইটো ছাইডৰ এটা সিটো ছাইডৰ এটা আৰু পিছত এটা ইটো ছাইডৰ এটা, মানে চাৰিটা টোটেল, মানে এখন বেঞ্চত দুটাকৈ বহিবলৈ দিয়ে। আৰু প্ৰথম যি চাৰিটা হ'ব, চাৰিটাই আপোনালোকৰ কুৱেশ্যন পেপাৰবোৰ সকলো বেলেগ হ'ব, মানে কুৱেশ্যনখিনি একে, তাৰ ধৰি নাম্বাৰটো বেলেগ হয়, কাৰণ বুকলেটবিলাক বেলেগ হয়, ABCD হয়, ABCD প্ৰথম চাৰিটাক বিটাই দিয়ে। তেনেকুৱা মানে আপোনালোকৰ কি হয়, ইটোত যদি 1 নম্বৰ কুৱেশ্যনটো ইটো 1 নম্বৰত আছে, ইটোৰ থাকিব আপোনালোকে 10 নম্বৰ, তেনেকুৱা মানে সেনেকুৱা টাইপত হয়। খেলি মেলিকৈ মানে কুৱেশ্যনবিলাক হেৰি হৈ থাকে, কাৰণ এইটো সুধি কৰিলে 1 নম্বৰ কুৱেশ্যনটো কি বুলি সুধিলে, ধৰি লওক আপোনালোকৰ C বুলি ক'লে, তাৰ কুৱেশ্যন পেপাৰত কিন্তু কুৱেশ্যনটো বেলেগ মানে নম্বৰতহে আহি আছে। তাৰ 1 নম্বৰত আহিলে ইয়াৰ ধৰি লওক 7 নম্বৰ মানত সেইটো কুৱেশ্যন আহে। তেনেকুৱা টাইপৰ মানে খেলি মেলিকৈ কুৱেশ্যনবিলাক হেৰি কৰি দিয়ে, কাৰণ সুধিব নোৱাৰাকৈ। আৰু ডিষ্ট্ৰিক্ট ৱাইজটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট হ'লেতো দিবলৈ নিবিচাৰে, কাৰণ আপোনালোকৰ যদি একেখন ডিষ্ট্ৰিক্টৰ হয়, নগাঁও ডিষ্ট্ৰিক্টৰ হ'ল বোলে, আপুনি নগাঁও ডিষ্ট্ৰিক্টৰ বা ইটো ল'ৰাও নগাঁও ডিষ্ট্ৰিক্টৰ, কাৰণ সেইটো ক্ষেত্ৰত আপোনালোকে দিবলৈ নিবিচাৰে, কাৰণ কম্পিটিশ্যনটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ হয়। সেইবাবে আপোনালোকক মানে কি নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ দিব নিবিচাৰে। আৰু যদি আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্ট, আদাৰ ডিষ্ট্ৰিক্ট, তেতিয়া আপোনালোকে সুধি কৰিব পাৰে, অলপ চান্স পায়, সুধি কৰিবলৈ নাপায় বুলি নকওঁ, চান্স পাব আপোনালোকে সুধি কৰিবলৈ। সেইবোৰ আৰু চবেই মানে কি আৰু এক্সামৰ ক্ষেত্ৰত চবেই নিজৰ ওপৰত গুৰুত্বটো বেছি হৈ থাকে, চ' সেইকাৰণে ইমান সুধি কৰিব নোৱাৰে, দুটা এটা পাৰিব পাৰে, কিন্তু ইমানো বেলেগৰ ওপৰত আশা কৰি নাযাব। নিজে প্ৰিপেৰেশ্যন ভালদৰে কৰক, আৰু কাৰোৰ পৰা সুধিবলৈও দৰকাৰ নাই, চ' ভালদৰে পঢ়ি শুনি যাব, ন' টেনশ্যন। পেপাৰ ইমান হাৰ্ড নাহে, ইজিয়ে আহে। আৰু আপোনালোকে যেতিয়া এক্সামৰ হলত সোমাবলৈ যোৱাৰ সময়ত আপোনালোকৰ বেছি নাচায়, আপোনালোকৰ যিকোনো এটা ID কাৰ্ড চাব, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা তেনেকুৱা মানে এটা যিকোনো ID চাব, বা এডমিটখনে আৰু ID কাৰ্ডটোৱে চাব, আৰু বাকী ইমান নাচায়। আৰু আপোনালোকক বেছি ভিতৰলৈ বস্তু একো সোমোৱাই লৈ যাব নিদিয়ে, কলম এটা লৈ যাব পাৰিব। বাকী তেনেকৈ এক্সামবিলাক হয়, আপোনালোকে আগতে দি পাইছেই চাগে তেনেকুৱা। ত' সেয়া সুধি কৰিব পাৰিব, যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় দিয়ে, আৰু কিছুমান যদি নিজৰ ডিষ্ট্ৰিক্টৰ মাজতে হয় ভুলকৈ দিয়ে, আৰু মানে ভুলকৈ দি পিনে মানে আপোনাক হেৰিহে কৰে, চ' নিজৰ ডিষ্ট্ৰিক্টৰ মাজত ভুলকৈ দিয়ে, এইটো কথা আপোনালোকে মনত ৰাখিব। আৰু মানে কি বহুতে সুধি আছে ফিল্ড ৰেডি হৈছে নাই, ফিল্ড কিন্তু বৰ্তমানলৈকে একো ৰেডি হোৱা নাই। কাৰণ কিয় হোৱা নাই, মোৰ এটা অনুমানিক আইডিয়া আপোনালোকৰ, যেতিয়া এডমিট আহিব, এডমিট অহাৰ মানে কি ফিল্ডখন ৰেডি কৰোঁতে কেইদিন লাগে, 2-3 দিনতে হৈ যায়, কাৰণ এই আমাৰ এইফালৰ ফিল্ডবিলাক মানে ইমান বোকা পানীও হৈ থাকে না, চ' মানে ফিল্ড ৰেডি কৰোঁতে আগৰ ক্ষেত্ৰতো মই পাইছোঁ বেছি দিন নালাগে, 15 দিন আগৰ পৰাই মানে ফিল্ড ৰেডি কৰি দিয়ে। সেইকাৰণে চাগে ফিল্ড ৰেডি কৰা নাই, মানে ফিল্ডৰটো আমাৰতো SP চাই কৰি গ'ল, আপোনালোকক মই জনাইছোঁৱেই। চ' ফিল্ড ৰেডি হ'ব, বেছি দিন নাই, আৰু আপোনালোকৰ ছেপ্টেম্বৰৰ 15 তাৰিখ মানে ৰেডি হৈ যাব ফিল্ড। আৰু বাকী এতিয়া পঢ়া শুনাত আপোনালোকে যত্ন কৰক, পঢ়া শুনা, ফিজিকেল, ৰিটেন এইবোৰত যত্ন কৰি থাকক, কাৰণ সময় নিচেও কাষত কেইদিনো আছে, আৰু আগষ্টটো গ'লে ছেপ্টেম্বৰ মাহটোহে মাজত আছে। তাৰ বাহিৰেও আপোনালোকে বহুত সুবিধা পাব, আপোনালোকে এতিয়া ষ্টেট গভৰ্ণমেণ্টত বহুত সুবিধা আহি আছে, চ' আপোনালোকে জইন কৰক অসম পুলিচ। কাৰণ আপোনালোকে এতিয়া জইন কৰিলে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো পাব পাৰে, বা নিজৰ এবছৰ চাকৰি কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত যাব পাৰে। চ' 2 তাৰিখৰ পৰা আপোনালোকৰ পৰ্টেল খুলিব, মানে কি ট্ৰেন্সফাৰৰ কাৰণে আপোনালোকে ক'তো ঘূৰিব দৰকাৰ নাই, অনলাইন আবেদন কৰিলে আপোনালোকে মানে কি নিজৰ মাজতে ট্ৰেন্সফাৰ ল'ব পাৰিব, 3rd গ্ৰেড 4th গ্ৰেড যিয়ে নহওক। চ' সেইকাৰণে কৈছোঁ আপোনালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকক, নিজৰ সুবিধা মানে আপোনালোকে চাকৰি কৰিব পাৰিব, যিটো মানে পলিচি আমাৰ CM ছাৰে লৈ আহি আছে। চ' সেইটো কাৰণে কৈছোঁ বহুত ভাল সুবিধা পাব আপোনালোকে এতিয়া পুলিচ বা 3rd গ্ৰেড 4th গ্ৰেড যিহেতু নোসোমা, সেইটো কাৰণে কৈছোঁ। আৰু 4th গ্ৰেডত সোমালেও আপোনালোকে পাৰিলে চিলেকশ্যনটো চাফাই কৰ্মচাৰীত দিব, যদি ADR 4th গ্ৰেড এপ্লাই কৰিছে, কাৰণ চাফাই কৰ্মচাৰীটো অলপ কষ্টটো কম হয় কুকমেনতকৈ আৰু চুলি কাটাতকৈ। চ' চাফাই কৰ্মচাৰীটো দিব, একবাৰ ঝাৰু মাৰক, তাৰপিছত দিনটোলৈ ৰেষ্ট হৈ যাওক, ভাটিবেলা বাৰ এনেই ঝাৰু ওপৰে ফুৰাই দিলে আপোনালোকৰ কামটো ক্লিয়াৰ হৈ যায়, ইমান কষ্ট নাথাকে চাফাই কৰ্মচাৰীত। চ' সেইটো কাৰণে কৈছোঁ চাফাই কৰ্মচাৰী হেৰি কৰিব। আৰু ABB ক্ষেত্ৰত UB ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ AB দিব। আৰু বাকী বেছি নকওঁ, যিখিনি মানে ক'লোঁ, আৰু মোৰ মানে অলপ মানে ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ আছে, কি কথা মই নিজে নাজানো। চ' আপোনালোকে কমেণ্ট কৰিব কি টপিকৰ ওপৰত ভিডিঅ' লাগে, চ' নেক্সট টপিকটোৰ ওপৰত লৈ আহিম বাৰু, আপোনালোকে কমেণ্ট কৰি জনাব কি ওপৰত লৈ আহিব লাগে।